বৰহাপাৰাৰ মেচৰ কোন দৰ্শকে নাপাব টিকটৰ ধন ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ খেল নহল আপুনি ক্ৰয় কৰা টিকটৰ ধন কোনে ঘূৰাই দিব মুহলধাৰ বৰষুণৰ বাবে অৱশেষত বাতিল হল খেলখন হাজাৰ হাজাৰ দৰ্শকৰ আশাত চেঁচা পানী পৰিল দূৰ দূৰণিৰ পৰা অহা দৰ্শকে আশাহত হৈ ঘূৰি যাবলগীয়া হল ঘৰলৈ অসমৰ কথা বাদেই চুবুৰীয়া ৰাজ্য আৰু বিদেশৰ দৰ্শকেও খেল চাবলৈ আহিছিল গুৱাহাটীলৈ বৰহাপাৰা নামটোৰ দৰেই বৃষ্টিপাতৰ বাবে ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ IPLৰ অন্তিমখন লীগ মেচ অৱশেষত বাতিল হ'ল পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি সন্ধিয়া 7:30 পৰা খেল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বৰষুণৰ বাবে কেইবা ঘণ্টা অপেক্ষাৰ পাছতো অনুষ্ঠিত নহল খেল নিশা প্ৰায় 11 বজাত আনুষ্ঠানিকভাৱে খেলখন বাতিল কৰাৰ ঘোষণা কৰিলে প্ৰায় 3 ঘণ্টা বৰষুণৰ পাছতো অসম ক্ৰিকেট সন্থাৰ উদ্যমী কৰ্মীসকলৰ বাবে 10:30 বজাত টছ হৈছিল কিন্তু কিছু সময়ৰ পাছতে আৰম্ভ হয় মুহলধাৰ বৰষুণ অৱশেষত বাতিল কৰিবলগীয়া হ'ল IPL 2024ৰ অন্তিমখন লীগ মেচ অৱশেষত আশাহত হৈ বিমৰ্ষ মনেৰে ঘৰমুৱা হ'ল প্ৰায় 40,000 দৰ্শক ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ এই বহু চৰ্চিত মেচখন বাতিল হোৱাত দুয়োটা দলে পইণ্ট ভগাই ল'বলগীয়া হ'ল ফলত পইণ্ট তালিকাত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিলে কলকাতা নাইট ৰাইডাৰ্ছে তাৰ বিপৰীতে তৃতীয় স্থানেৰে প্লে অফলৈ যোগ্যতা অৰ্জন কৰিলে ৰাজস্থান ৰয়েলছে খেলখন বাতিল হোৱাৰ পাছত সকলোৰে মনত প্ৰশ্ন হৈছে কি হ'ব টিকটৰ ধন কেতিয়া ঘূৰাই পাব টিকটৰ ধন প্ৰকাশিত বাতৰি অনুসৰি বীমা কোম্পানীয়ে শেষ মুহূৰ্তলৈকে খেলখন অনুষ্ঠিত কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল কাৰণ নিয়ম অনুসৰি খেলপথাৰত মাত্ৰ এটা বল পৰিলেও বীমা কোম্পানীয়ে ভৰিব নালাগে ধন কিন্তু প্ৰতিকূল বতৰৰ বাবে কৰ্তৃপক্ষ আৰু খেলুৱৈসকলে কোনোপধ্যেই খেল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে এতিয়া বীমা কোম্পানীয়ে ঘূৰাই দিব লাগিব টিকটৰ ধন উল্লেখ্য যে বৈধভাৱে টিকট ক্ৰয় কৰাসকলে টিকটৰ ধনক লৈ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই যিসকল দৰ্শকে বুক মাই শ্ব'ৰ জৰিয়তে অনলাইন অথবা অফলাইন টিকট ক্ৰয় কৰিছিল সেইসকল দৰ্শকক উভতাই দিয়া হ'ব টিকটৰ ধন অৱশ্যে যিসকলে ক'লা বজাৰত টিকট ক্ৰয় কৰিছিল সেইসকলে হেৰুৱাব ধন অৰ্থাৎ ক'লা বজাৰৰ পৰা অধিক টকাৰে টিকট ক্ৰয় কৰা লোকে হেৰুৱাব সকলো ধন অত্যধিক চৰ্চাত থকা ৰাজস্থান কলকাতা মেচৰ টিকট ক'লা বজাৰত প্ৰায় 3 পৰা 4 গুণ অধিক দামত বিক্ৰী কৰা হৈছিল ইতিমধ্যে ৰাজস্থান ৰয়েলছে আনুষ্ঠানিকভাৱে ধন ঘূৰাই দিয়াৰ কথা প্ৰকাশ কৰিছে বুধবাৰৰ পৰা ঘূৰাই দিয়া হ'ব IPLৰ বাতিল হোৱা খেলৰ টিকটৰ মূল্য বুক মাই শ্ব' যোগে ঘূৰাই পাব অনলাইন ক্ৰয় কৰা টিকটৰ মূল্য অফলাইন যোগে ক্ৰয় কৰা টিকটৰ মূল্য পাব কাউণ্টাৰত অফলাইনত ক্ৰয় কৰাসকলে দেখুৱাব লাগিব লগত থকা টিকট নেহৰু ষ্টেডিয়াম চিটি চেণ্টাৰ সাউথ পইণ্ট স্কুলত দিয়া হ'ব অফলাইন টিকটৰ মূল্য অসম ক্ৰিকেট সন্থাই প্ৰতিজন দৰ্শককে টিকট ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে আৰু সকলোকে সহযোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে